এটা ইতিবাচক খবৰ যোগীঘোপাৰ ৰবৰ খেতিৰে স্বাৱলম্বী হৈছে এজন লোক ৰবৰ খেতিৰে উপাৰ্জনৰ পথ মোকলাইছে অৰুণ কুমাৰ ৰাভাই আৰু 15 বিঘা ভূমিত খেতি কৰিছিল অৰুণ কুমাৰ ৰাভাই প্ৰতি কিলোগ্ৰাম ৰবৰৰ পৰা উপাৰ্জন 150 পৰা 190 টকা ৰবৰ খেতিৰ জৰিয়তে বছৰি উপাৰ্জন কৰে 9 লাখ টকা ৰাভাৰ এই কৰ্মই আন 10 জনকো কৰিছে অনুপ্ৰাণিত। আজি 20 পৰা 22 বছৰ আগতে ৰবৰ খেতি কৰিছোঁ। মই 6-7 বছৰ মান এনেই গৈছে আৰু 7 বছৰ পিছত মই প্ৰডাকশ্যন পাইছোঁ। ৰবৰ খেতি মোৰ 10 পৰা 15 বিঘামান হ'ব আনুমানিক। এতিয়া মাফা নাই, নিজা মাটি যিহেতু মাটিগিলা এনে পৰি আছিল, সেইকাৰণে মই বেলেগ খেতি আৰু সেনেকৈ নহয়, এইবিলাক ধান খেতি বা খেতি বাতি সেনেকৈ নহয়, গাছ গছনিৰ কাৰণে ভাল, সেইকাৰণে ৰবৰ খেতি কৰিছোঁ। মই ৰবৰ খেতি কৰি মানে কি এতিয়া মোৰ এইখিনি মাটিত ক'ব গ'লে পৃথিৱী সৃষ্টি হোৱাৰ পৰা মই সেনেকৈ ইয়াৰ পৰা একো পোৱা নাছিলোঁ আচলতে। কেইডালমান গাছ গছনি আছিল, দুনিয়াত বান্দৰ ঠাণ্ডৰ জীৱ জন্তু আছে। গতিকে সেই হিচাপত আজি ৰবৰ খেতি কৰে মান্থলি মই মিনিমাম 30,000 পৰা 40,000 টকা মাহত আহে। মোৰ নিজৰ সৰু পৰিয়ালটো মই যদি ভাল মানে ডাঙৰ আশা কৰিব নোৱাৰি যে 30-40,000 মোৰ পৰিয়ালটো ধুনীয়াকৈ চলি আছে আৰু সেইটোৱে। আৰু মোৰ লগতে 2-4জন ল'ৰাও ইয়াত কাম কৰি চলি আছে, দিন হাজিৰা কৰি বা মান্থলি সিহঁতৰ কিবা এটা 10-12,000 কিবা এটা মান্থলি এনেকৈ সিহঁতৰ পৰিয়ালটো চলি আছে, মোৰ পৰিয়ালটো ধুনীয়াকৈ চলি আছে। ইহঁতৰ যদি নিজা কিবা মাটি আছে, নিজা যদি মাটিও নাই, সিহঁতে গ্ৰুপত যদি 2-4জন ল'ৰা লগ লাগি যদি কাৰোবাৰ মাটি পায় লগ লাগি 10-15 বিঘা যদি খেতি কৰে, নিশ্চয় তেওঁলোকৰ পৰিয়ালটা ধুনীয়াকৈ চলিব। তাত আমাৰ আজি অসমৰ মানে বহুত বাহিৰত কাম কৰিব যায়, তাতে বোলে 8 ঘণ্টা 14 ঘণ্টা কাম কৰিব লাগে। ইয়াতো একো কষ্টই নাই, গতিকে ইয়াত নিজৰ খেতি নিজৰ ইচ্ছা মতন কাম কৰিব আৰামছে চলিব পাৰি। বাহিৰত কাম কৰিব মই ভাবোঁ যে যদি সেনেকুৱা নিজা মাটি আছে আৰু নিজা যদি নাই, কেতিয়াবা যদি বেলেগৰ মাটি সেনেকৈ পোৱা যায়, 2-4জন মানুহ এটা গ্ৰুপত লগ লাগি এই খেতিটো কৰিলে সিহঁতে আৰামছে, মই ভাবোঁ যে তেওঁলোকৰ পৰিয়ালটো ধুনীয়াকৈ চলিব। মানে মোৰ মানে চৰকাৰৰ পৰা মোক যথেষ্ট মানে চৰকাৰ মানে ৰবাৰ বটৰ পৰা সহায় কৰিছিল ইয়াত, মানে তাত মানে যেতিয়া গাঁটা খুন্দৰ কাৰণে দিন হাজিৰা বা আপোনাৰ খিৰা বা সাৰৰ কাৰণে প্ৰথম অৱস্থা ৰবৰ বটৰ পৰা মানে সহায় কৰিছে। আৰু মই নিজেও মানে যিখিনি তেওঁলোকে দিছে সেইখিনি নহয়, জাষ্ট মোক অলপ সহায় কৰিছে তেওঁলোকে। অলপ হৈছে পইচা খৰচ নোহোৱা নহয়, কিন্তু সেইখিনি মেকআপ হৈ যায় আৰামছে। আমাৰ আচলতে কি এই ৰবৰ খেতিটো আচলতে মাজে মাজে ইণ্টাৰনেটৰ বজাৰ হয়। এতিয়া আগতে আমি শুনিছিলোঁ যে 300 বা 290 এনেকুৱা হৈছিল কিলো, কিন্তু বৰ্তমান সেইটো তুলনাত ইমান দাম নহয়। আজিকালি বৰ্তমান 170 পৰা 80 আহি আছে। এই হিচাপত বৰ্তমান বহুত কম বুলি ভাবি আছোঁ দাম। প্ৰথম আমিতো আজি 2-1 বছৰ পৰাহে অলপ দাম পাই আছোঁ। তাৰ আগতে আমি 80 টকা 90 টকা কিলো বিক্ৰী কৰিছিলোঁ ৰবৰ। বৰ্তমানতো আমাৰ 70, 80, 100 এনেকুৱা 170, 80 এনেকুৱা বিক্ৰী কৰি আছোঁ। এই হিচাপত এতিয়া মাটিগিলা যিহেতু আমাৰ এনে পৰি থাকে, এনে পৰি থকাটো কিবা এটা কৰিছোঁ, কিবা এটা আহি আছে, সেইটোৱে আৰু মই মানে মানুহৰ ওচৰত মানে খুজিব যাব লগা নহয় আৰু নিজে পৰিয়ালটা ধুনীয়াকৈ চলি থাকোঁ আৰু মানে ডাঙৰ আশা কৰিব নাপাৰি, কিন্তু সংসাৰটা ধুনীয়া পৰিয়ালটা ধুনীয়াকৈ চলি